ছাৰ মই পাওঁনে ক'ত? ভিতৰত আকৌ অহ, আহক আহক বহক। বাৰু আপোনাৰ নাম? কণীধৰ কি ধৰ? ক'ত ধৰ? নহয় নহয় ফণীধৰ অ' আচ্ছা আচ্ছা, কি হৈছে আপোনাৰ? ছাৰ ক'বলৈ দেখোন লাজেই লাগিছে, কি বুলি ক'ম এতিয়া? মুখেৰে কওক। হয় ছাৰ, মোৰ মানে টিকাত খৰ অকণমান হৈছে, অনবৰতে খজুৱাই থাকে। হয়। হাতখন অনবৰতে তালৈ গৈয়ে থাকে নহয়? আপুনি সদায় গা পা ধোৱা মেলা কৰে নহয়? অঁ কৰোঁ মই 6-7 দিনৰ মূৰে গা পা ধোৱা মেলা কৰিয়ে থাকোঁ। কি? 6-7 দিনৰ মূৰে মূৰে গা ধুৱে? হয় ছাৰ। গা পা সদায় ধুব আৰু কাপোৰ কানিবিলাক সদায় চেঞ্জ কৰি থাকিব। আৰু বিশেষকৈ আণ্ডাৰগ্ৰাউণ্ডবিলাক সদায় চেঞ্জ কৰিব। ছাৰ মানে ছাৰ আণ্ডাৰ পেনৰ কথা কৈছে নি? অঁ সেইটোৱে মানে ভিতৰুৱা কাপোৰবোৰ সদায় চেঞ্জ কৰি পিন্ধিব। অঁ হ'ব ছাৰ, মই আকৌ পিন্ধিলে 6-7 দিনৰ এটাই পিন্ধিও নহয়। আৰে সেইকাৰণেতো খৰ হৈছে আপোনাৰ। কাপোৰ সদায় চেঞ্জ কৰিব আৰু গা পা সদায় ধুব। অঁ ঘৰত ছোৱালীকেইজনীয়ে কৈয়ে থাকে চাবোন ব্যৱহাৰ নকৰে, মইহে কৰি থাকোঁ আৰু নুশুনো। পিছে আপোনাৰ ল'ৰা ছোৱালী কিমান? ছাৰ মোৰ ছোৱালী 6জনী, ল'ৰা 3টা। কি? অঁ হয় ছাৰ, ছোৱালী 6জনী, ল'ৰা 3টা। খজুৱতি আপোনাৰ অকল পোকৰতে নাই। মানে ছাৰ? একো নাই, ৰাতি অকণমান শুব। অঁ হ'ব ছাৰ হ'ব। মই আপোনাক মেডিচিন কেইটামান লিখি দিছোঁ, আপুনি দিনে ৰাতিয়ে পোকৰত ঘঁহিব। এখন লওক, আমাৰ ফাৰ্মাচীতে পাব, দৰৱ কিনি ল'ব। অঁ হ'ব ছাৰ, আহিছোঁ।